ঘোষিত হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ যদি আপুনি সন্তুষ্ট নহয় তেনেহ'লে আপোনাৰ উত্তৰ বহীখন আপুনি ৰিকল কৰিব পাৰিব, পুনৰীক্ষণ কৰিব পাৰিব আপোনাৰ উত্তৰ বহীখন। আপুনি কোনটো ছাবজেক্টত কিমান নম্বৰ পালে সবিশেষ জানিব পাৰিব। লগতে যদি আপুনি ভাবে যে মই 70 মাৰ্কৰ এনচাৰ কৰিছোঁ কিয় 50 পালোঁ, তেনেহ'লে আপোনাৰ উত্তৰ বহীখন আপুনি নিজে চেক কৰিব পাৰিব। তাৰ কাৰণে সবিশেষ তথ্য ইতিমধ্যে সদৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা। তাৰ উপৰিও যদি আপুনি মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে তথাপিও আপুনি পুনৰ পৰীক্ষা দিব পাৰিব। আকৌ অনুষ্ঠিত হ'ব লগা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে আপুনি পাছ কৰিব পাৰিব মেট্ৰিক পৰীক্ষা। হয়, এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, যদি আপুনি আজি ঘোষিত হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলত ফেইল কৰিছে অৰ্থাৎ পাছ কৰিব পৰা নাই, তথাপিও আপুনি মেট্ৰিক পৰীক্ষা পুনৰ দিব পাৰিব, অৰ্থাৎ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে আপুনি মেট্ৰিক পৰীক্ষা পাছ কৰিব পাৰিব। আৰু যদি আপুনি আপোনাৰ ফলাফলক লৈ সন্তুষ্ট নহয় তেনেহ'লে আপোনাৰ উত্তৰ বহীখন পুনৰ চেক কৰিব পাৰিব। তাৰ কাৰণে অনলাইন মাধ্যমত আপোনাৰ ফৰ্ম ফিল আপ কৰিব লাগিব। সবিশেষ আজি সদৰি কৰিছে, অৰ্থাৎ ৰাজ্যিক শিক্ষা বিভাগৰ ফালৰ পৰা সংবাদ মেলযোগে সদৰি কৰিছে সবিশেষ তথ্য। হয়, আপুনি যদি আপোনাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ সন্তুষ্ট নহয় তেনেহ'লে আপোনাৰ উত্তৰ বহীখন আপুনি পুনৰীক্ষণ কৰিব পাৰিব, ৰিকল কৰিব পাৰিব যে আপুনি কোনটো ছাবজেক্টত কিমান নম্বৰ পালে। আৰু যদি আপুনি ভাবে যে মই 70 নম্বৰৰ এনচাৰ কৰিছোঁ কিন্তু মই 50 নম্বৰ পাইছোঁ, আপুনি সন্তুষ্ট নহয় তেনেহ'লে আপোনাৰ পেপাৰখন আপুনি ৰিচেক কৰিব পাৰিব, আপোনাৰ ক'ত ভুল হ'ল, কোনটো শুদ্ধ হ'ল, সবিশেষ আপুনি জানিব পাৰিব। লগতে আপুনি যদি ফেইল কৰিছে তথাপিও আপুনি পুনৰ মেট্ৰিক পৰীক্ষা দিব পাৰিব, অৰ্থাৎ অনুষ্ঠিত হ'ব লগা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে আপুনি পুনৰ মেট্ৰিক পৰীক্ষা দি পাছ কৰিব পাৰিব। ৰিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ এনচাৰ স্ক্ৰিপ্ট চোৱা যদি কিবা তেওঁলোকে ভাবে যে কিবা তেওঁ বেছি পাব লাগিছিল বা কম পাব লাগিছিল তেওঁ বিচাৰে, তেতিয়াহ'লে অহা 13 এপ্ৰিলত সেই পৰ্টেলটো খুলি যাব। কম্পাৰ্টমেণ্টেল এক্সাম একেই নিয়ম আছে, 3টা ছাবজেক্টত যদি ফেইল কৰিছে আৰু যদি তেওঁ টোটেল মাৰ্ক 170 আছে, তেওঁ কম্পাৰ্টমেণ্টেলৰ কাৰণে এপিয়াৰ কৰিব পাৰিব। আৰু সেই পৰ্টেলটোও আমি নটিফাই কৰিম, 2-1 দিনতে নটিফাই কৰি দিম। আমাৰ পৰ্টেলটো ৰেডি হৈ আছে, বাট ইট উইল বি ডেফিনেটলি বিফৰ মানে বিহু শেষ হোৱাৰ লগে লগে আৰম্ভ হৈ যাব, নিয়াৰ এবাউট 17-18ত।